No resting, no rest. No rest, no rest. No resting, no rest. No rest, no rest. We want justice. SPST. We want justice. SPST. We want justice. SPST. সকলো কথা লাহে 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 সকলো স্পষ্ট হৈ আহিছে ইতিমধ্যে আমাৰ যি এই যাত্ৰা আছিল জোৰ আমাদের কাৰ্যসূচী এই ফেসিস্ট সরকার এই ফেসিস্ট সরকার ভয়তে আমাৰ যি জোৰবোৰ তেওঁলোকে জব্দ কৰিলে তেওঁলোকৰ ভয় হৈছে এই যি জোৰ সমাজৰ যি জাগৰণ হৈছে এই জাগৰণে তেওঁলোকৰ চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ তেওঁলোকৰ ভয় হৈছে গতিকে এই জোৰ আন্দোলনক তেওঁ ভয় কৰি আমাৰ পৰা আমি জানিয়ে থোৱা জোৰবোৰ তেওঁলোকে জব্দ কৰিছে ইয়াত থকা চৰকাৰী যিমান বিষয় যদি আছে সকলোৱে হিমন্ত বিশ্বৰে মেছেজ কৰি দিব লাগে হিমন্ত বিশ্বৰে আৰু বিজেপি চৰকাৰলৈ মেছেজ পঠিয়াই দিব লাগে যে টাই আহোম জনগোষ্ঠীৰ এই লোকসকলে এই বিজেপি চৰকাৰ কিন্তু ভয় নকৰে ভয় কৰে নেকি এই চৰকাৰ কিন্তু টাই আহোম জনগোষ্ঠীৰ কোনো ব্যক্তিয়ে ভয় নকৰে এই মেছেজটো চৰকাৰে প্ৰত্যেকজন বিষয়তে হিমন্ত বিশ্বৰে পঠিয়াই দিবলৈ আমি কোনো এই ফেসিস্ট চৰকাৰক ভয় নকৰো আমাৰ স্পষ্ট কথা ৬০০ বছৰ শাসন কৰা আমি হৈছো এটা সংগ্ৰামী আৰু এটা ৰাজকীয় জাতি তাৰ ইতিহাস আছে কিন্তু এই বিজেপি চৰকাৰ আহি এই সংগ্ৰামী ইতিহাস থকা এই ৰাজকীয় জাতিটোক কিন্তু বাৰে 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 প্ৰমাণ কৰি আহিছে কি ১৪ চনত কি ১৬ চনত কি ১৯ চনত কি ২১ চনত প্ৰত্যেকখন চৰকাৰ বিধানসভাৰ চৰকাৰ যেতিয়াই আহে তেতিয়াই নতুন প্ৰতিশ্ৰুতি যেতিয়াই তেওঁলোকৰ লোকসভা নিৰ্বাচন তেতিয়াই তেওঁলোকৰ নতুন প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি ইমান বাঢ়ি গ'ল এই বিজেপি চৰকাৰ এতিয়া বিস্ফোৰণ হ'বলৈ ঠাই নোহোৱা হৈছে প্ৰতিশ্ৰুতিৰ ইমান ডাঙৰ আচলতে ভঁৰাল হৈ পৰিছে তেওঁলোকৰ আমি নৰেন্দ্ৰ মোদীক কিন্তু বিৰোধিতা কৰিছে লিখা আছে নৰেন্দ্ৰ মোদীক আমি বিৰোধিতা কৰিছো কিয় কৰিছো আমি এইকাৰণে কৰিছো যে এই নৰেন্দ্ৰ মোদী চৰকাৰ যি দিল্লীত বহি আছে এজন মিছলীয়া প্ৰধানমন্ত্ৰী আজি চৰকাৰী বিষয়া কৈ দিব লাগে যে তাই প্ৰায় নৰেন্দ্ৰ মোদীক মিছলীয়া আখ্যা দিছে নৰেন্দ্ৰ মোদীৰ আগত মিছলীয়া শব্দ ব্যৱহাৰ কৰিছে মিছলীয়া নৰেন্দ্ৰ মোদী নতুন নাম দিছে চৰকাৰী বিষয়া দিল্লীলৈ পঠিয়াই দিব লাগে তাই প্ৰায় নাম দিছে মিছলীয়া নৰেন্দ্ৰ মোদী ১৪ চনত আহিছিল নৰেন্দ্ৰ মোদী আৰু তেওঁ ভাষণতে মই কথা এটা কৈ থাকোঁ তেওঁকে মনত পেলাই দিছো ১৪ চনত হিন্দীত এটা ভাষণ দিছিল मेरे भाई और बहनों अगर मेरी सरकार दिल्ली में आएगा तो 6 महीने के भीतर ये तार हम लोगों को जनजातिकरण करेंगे 6 माह पार हो এতিয়া 11 বছৰ পাৰ হৈ গ'ল আকৌ আহি আছে 13 বছৰ ভোট আহিছে আকৌ এনেধৰণে ভাই আৰু বহনৰ বুলি কৈ নতুন নতুন মিছাৰ প্ৰতিশ্ৰুতি আগবঢ়াব এই মিছাৰ প্ৰতিশ্ৰুতি আমি গ্ৰহণ নকৰো স্পষ্ট কথা হিমন্ত বিশ্ব শুনিলক নৰেন্দ্ৰ মোদী শুনিলক অমিত শ্বাহে শুনিলক আমাৰ স্পষ্ট কথা আমাৰ প্ৰত্যেকজন সংগ্ৰামী সতীৰ্থই বুজি লোৱাটো ভাল এই জনগোষ্ঠীটোৰ শক্তি কিন্তু যথেষ্ট আছে এই শক্তি কিন্তু আমি ব্যৱহাৰ একেবাৰে কৰা নাই উজনি অসমৰ ২৫টা বিধানসভা সমষ্টিত আমাৰ কিন্তু আহোম জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা আছে আৰু এই ২৫টা সমষ্টিত যদি যিয়ে চৰকাৰ হয় যদি তেওঁলোকে জয় কৰিব নোৱাৰে বিস্ফোৰক কিন্তু তেওঁলোকে গাড়ী গ্ৰহণ কৰিব নোৱাৰে এইটো তেওঁলোকৰ স্পষ্ট কথা গতিকে এই যিটো শক্তি ৰাজনৈতিক শক্তি এই শক্তি কিন্তু ৪ নিৰ্বাচনত আমি দেখাই দিব লাগে এই বিজেপি চৰকাৰক যি প্ৰতাৰণাৰ মানে পাহাৰ কৰিছে প্ৰতাৰণাৰ আচলতে ভঁৰাল কৰিছে প্ৰতিশ্ৰুতি আচলতে ডাঙৰ ডাঙৰ ভঁৰাল তেওঁলোকে দিছপুৰত ৰখাই থৈছে এই বিজেপি চৰকাৰক আমি বুজাই দিব লাগে যে আগন্তুক যি নিৰ্বাচন আহি আছে ২৬ নিৰ্বাচন এই ২৫টা যি বিধানসভা অঞ্চল আছে এইবিলাক তেওঁলোকক আমি হৰুৱাম নাই এই ২৫টা সমষ্টিত আমি হৰুৱাম নাই এই চৰকাৰক আমি দলিয়াম নে নদলিয়াম গতিকে আমি এটাই কথা এই চৰকাৰক বাৰে বাৰে আমি যিমানবোৰ আমি প্ৰতিশ্ৰুতি দিছিলে সকলো প্ৰতিশ্ৰুতি কিন্তু ফ্লপ শ্ব'লৈ পৰিণত হৈছে আমি কোনো ধৰণৰ এচি ৰুমত বহি আৰু আগন্তুক দিনত আলোচনা কৰিবলৈ আমি পক্ষপাতি কিন্তু নহয় এয়া কিন্তু আমাৰ স্পষ্ট কথা তেওঁলোকে জনজাতিকৰণ দিয়ক তাৰ পাছত তেওঁলোকে কথা পাতক আমাৰ কথা স্পষ্ট
গতিকে আমি পুনৰবাৰ কওঁ, এই যি বিজেপি চৰকাৰ, এই চৰকাৰ মিছলীয়া চৰকাৰ। গতিকে আগন্তুক প্ৰধানমন্ত্ৰী 13-14 তাৰিখে অসমলৈ আহিব। আমি তেওঁলোকৰ বিভিন্ন ঠাইত তেওঁক প্ৰতিৰোধ কৰি দিম, ঠায়ে ঠায়ে তেওঁক কলা পতাকা প্ৰদৰ্শন কৰা হ'ব। এইটো কিন্তু আমাৰ স্পষ্ট কথা। গতিকে আমি প্ৰত্যেকজন সংগ্ৰামী সতীৰ্থক আগন্তুক দিনত এটা নতুন সংগ্ৰাম, এটা নতুন ধাৰালৈ আগবাঢ়িবলৈ, শক্তি হ'বলৈ মনত তেওঁলোকৰ স্পষ্ট এটা ধাৰণা আগবাঢ়িবলৈ আমাৰ কেন্দ্ৰীয় তৰফৰ পৰা আহ্বান জনালোঁ। গতিকে পুনৰ শেষত এটা শ্লোগান দিব কথাখিনি সামৰিম। নৰেন্দ্ৰ মোদী গো বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, তাই আহোম জিন্দাবাদ, তাই আহোম জিন্দাবাদ, তাই পাক জিন্দাবাদ, no resting, no rest, no resting, no rest. We want a homeland, we want a homeland. Harus dapat peonde, wabi nasib peonde. धन्यवाद। No resting, no rest. No rest, no rest. We want justice. Justice. We want justice. Justice. Jai Ho! Taifa Peonde! Taifa Peonde! Taifa Peonde! Taifa Peonde!